থাম্বনেইলত যিখিনি দেখিছে সেইখিনি কথা সঁচা। কেইদিনমান আগত BPSC চেয়াৰমেনে এটা কথা কৈছিলে যে যিখিনি ইন ছাৰ্ভিচ টিচাৰ আছিলে NIOSৰ 10/8/2017 চনৰ আগত যিসকল ইন ছাৰ্ভিচ হৈ আছিলে গভমেণ্টতে হওক প্ৰাইভেটতে হওক বা গভমেণ্ট এইডেড যিকোনো স্কুলত তেওঁলোকে কৰ্মৰত হৈ থাকিলে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয় বা তেওঁলোকে উপযুক্ত প্ৰমাণ দিব পাৰিব বুলি কৈছিলে। আৰু যি নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকৰ সেই নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছিলে। কিন্তু সময় সাপেক্ষে দেখা গৈছিলে যে কেতিয়াবা পৰ্টেল খুলি দিছিলে NIOSক এছাইড কৰি কেনে আকৌ ৰেগুলাৰক এফাল কৰি কেনে তেনেকৈ ইনপুট দিব দিছিলে। তাৰপিছত আৰু এখন নটিচ আমি লাভ কৰিছিলোঁ, সেইখন হৈছে NIOS কেণ্ডিডেটৰ কোনোবা যদি NIOS আৰু BEd যদি দুটাই আছে আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত তেতিয়াহ'লে তেওঁলোকে BEdখনৰে এপ্লাই কৰিব পাৰিব বুলি তেনেকৈ এখন নটিচ প্ৰকাশ হৈছিলে। সেইখনো মই ভিডিঅ'ত প্ৰভাইড কৰিছিলোঁ। কিন্তু আজি আচলতে যোৱাকালি নটিচ এখন পাব্লিছ হৈছে আৰু সেই নটিচখন ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু তাত কি লিখা আছে অকণমান আমি জানিবলৈ চেষ্টা কৰোঁ। আমি নিৰপেক্ষভাৱে ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ কাৰণ যিখিনি নটিচ পাওঁ সেই নটিচখিনি আপোনালোকৰ ওচৰত আমি দাঙি ধৰোঁ আৰু সেই যিখিনি নটিচ আগতে পাইছিলোঁ সেইখিনি তেনেকুৱাকৈ আছিলে আৰু তাত যি লিখা আছিল সেইখিনি আপোনালোক দেখুৱাইছিলোঁ। আৰু আজিৰ নটিচত কিন্তু এটা বেলেগ আমি দেখা পাইছোঁ আৰু সেই বেলেগটো হৈছে পঢ়িবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে চাব পাৰে এই নটিচখন 21 তাৰিখে পাব্লিছ কৰা হৈছিলে BPSC ৱেবছাইটত। যদি আপোনালোকে BPSC ৱেবছাইট ভিজিট কৰে তেতিয়াহ'লে আপোনালোকে এই নটিচখন দেখিবলৈ পাব। এতিয়া কথা হ'ল ইয়াতে চৰ্ত কেইটামান দিছে, আপোনালোকে দেখা পাইছে ইয়াতে। নম্বৰ 1 চৰ্তটো মই পঢ়িছোঁ। মান্য সৰ্বোচ্চ ন্যায়ালয়কে চিভিল আপিল নম্বৰ দিয়া আছে, ইয়াতে দিনাংক দিয়া আছে। प्राइड न्यायाधीश नेशनल इंस्टीट्यूट ऑफ ओपन स्कूलिंग NIOS के द्वारा खोला एवं तुरंत शिक्षा के माध्यम से प्राथमिक शिक्षा में 18 महीने का डिप्लोमा की मान्यता समाप्त हो गई है। तो ইয়াতে ক্লিয়াৰলি লিখিছে যে 18 মাহৰ যিটো পাঠ্যক্ৰম আছিলে DLED NIOSৰ ফালৰ পৰা কৰা, বিহাৰৰ ফালৰ পৰা এইটো এতিয়া সম্পূৰ্ণৰূপে সমাপ্ত কৰি দিয়া হৈছে আৰু ইয়াতে কোনো ধৰণৰ ইন ছাৰ্ভিচ বা তেনেকুৱা ধৰণৰ একো কথা উল্লেখ ইয়াতে কৰা নাই। আৰু যিখিনি আমি দেখিছোঁ সেইখিনি কথাই আমি ইয়াতে প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তলত এইখিনি আছে, এইখিনি আপোনালোকে পঢ়ি চাব। ইয়াতে মই পঢ়িবলৈ চেষ্টা নকৰোঁ। ইয়াতে NCTয়ে কিবা কৰিব পাৰিলে কৰিব পাৰিব তেনেকুৱা ধৰণৰ কথা লিখা আছে, আপোনালোকে পঢ়ি চাব। আৰু অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে এইখন ডাউনলোড কৰি লৈ কেনে কথাখিনি ভালদৰে পঢ়ি চাব পাৰিব। আৰু মই মেইন পইণ্টটোকে পঢ়িছোঁ ইয়াতে। আৰু যিটো চৰ্ত দিছে আৰু সেই চৰ্তটোৰ মতে এতিয়া NIOSৰ প্ৰাৰ্থী বিহাৰত, কিন্তু এইটো বিহাৰত NIOSৰ প্ৰাৰ্থী তেওঁলোক মানে এলিজিবল নহ'ব আৰু ইয়াতে ডাইৰেক্ট সমাপ্ত হোৱা বুলি কৈছে। কিন্তু কেইদিনমান আগত আমি দেখিছিলোঁ যে তাত বেলেগ এটা আমি চিনাৰিও দেখিছিলোঁ। তাত কৈছিলে ইন ছাৰ্ভিচখিনি এপ্লাই কৰিব পাৰিব বা তেওঁলোকে কোনো অসুবিধা নাই বুলি কৈছিলে। কিন্তু আজি সম্পূৰ্ণ বিপৰীত কথা এটা আমি ইয়াতে দেখা পাইছোঁ। তো পৰৱৰ্তী সময়ত কি আপডেটছ পাওঁ, আপডেটছখিনি আমি জনাম।